নাম অজয়। মই এটা মধ্যবিত্ত পৰিয়ালৰ ল'ৰা আছিলোঁ। মই মোৰ পৰিয়ালক কৈছিলোঁ যে ভাল চাকৰি এটা নোপোৱালৈকে মই বিয়া নকৰোঁ। মই বেংকৰ চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছিলোঁ, যাৰ বাবে বহুত সময় লাগিছিল। ইয়াৰ বাবে মোৰ বয়স 30 বছৰ হ'ল। কিন্তু মোৰ সেই চাকৰিটো ভাল লাগিল। এতিয়া মোৰ পৰিয়ালে মোৰ বিয়াৰ কথা চিন্তা কৰিবলৈ ধৰিলে। বহুত মানুহৰ লগত মোৰ বিয়াৰ কথা পাতিলে, কিন্তু একোৱেই নহ'ল। সকলোতে কোনোবা নহয় কোনোবা সমস্যা থাকে। এই সকলোবোৰ কথাত আৰু এবছৰ পাৰ হৈ গ'ল। মোৰ মা আৰু দেউতাই এতিয়া অধিক মানসিক চাপত পৰিল। গোটেই ৰাতিপুৱা আৰু গধূলি মোৰ বিয়াৰ কথা চিন্তা কৰিছিল। কিন্তু তাৰ পিছত এদিন তেওঁলোকৰ প্ৰচেষ্টা সফল হ'ল। বহু সময় বিচাৰি ফুৰাৰ পিছত এটা প্ৰস্তাৱ আহিল, যিটো মোৰ পৰিয়ালটোৱে ভাল পাইছিল। গাঁৱৰ পৰিয়ালৰ ছোৱালী আছিল আৰু আমাতকৈও দুখীয়া আছিল। পৰিয়ালৰ লোকে মোক সেই ছোৱালীজনীৰ ছবিখন দেখুৱাই দিলে। ছোৱালীজনী ভাল আছিল। আগতে মই আন এখন চহৰত কাম কৰিছিলোঁ। মা আৰু দেউতাই ছোৱালীজনীৰ ঘৰলৈ গৈ তাত তাইক দেখিছিল। ময়ো ঘৰত নাছিলোঁ যদিও আহিব পৰা নাছিলোঁ। মায়ে ছোৱালীজনীক দেখি পচন্দ কৰিলে। মায়ে ক'লে যে এতিয়া বিয়াখন সোনকালে হ'ব লাগিব। বিবাহ সৃষ্টি হোৱা এনে সম্ভাৱনা আছিল। গতিকে বিয়াখন 15 দিনৰ পিছত বা 4 বছৰৰ পিছত হ'ব পাৰে, কিন্তু এতিয়া বিয়াখন পিছুৱাই দিব নোৱাৰিলে। সেয়েহে 15 দিনৰ পিছত বিয়াখন হ'ব বুলি সিদ্ধান্ত লোৱা হ'ল। এতিয়া ইমান কম সময়ৰ ভিতৰতে ছোৱালীজনীক চাবলৈ যাব মোৰ হাতত সময় নাই। সেইবাবে এতিয়া কেৱল বিয়াৰ বাবে ছুটী লৈছোঁ। বিয়া 4 দিনৰ আগতে আহি পালোঁ। বিয়াৰ প্ৰস্তুতি চলি আছিল। অতি সোনকালেই সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিব লাগিছিল আৰু তেতিয়াই বিয়াৰ সময় আহিল। বিয়াৰ দিনা আমি বিয়াৰ শোভাযাত্ৰা লৈ ছোৱালীজনীৰ ঘৰ পালোগৈ। তাত সকলো মানুহৰ মুখ দেখি মোৰ অলপ আচহুৱা যেন লাগিল। মোক এটা সৰু কোঠাত ৰখা হৈছিল। মই দেউতাক সুধিলোঁ, ইয়াত সকলো ঠিকেই আছেনে? দেউতাই ক'লে, সকলো ঠিকেই আছে। বিয়াখন গাঁৱতে হৈছিল। বিয়াৰ পিছত আমি 9 ছোৱালীক লৈ সকলোৱে ঘৰলৈ উভতি আহিলোঁ। ঘৰলৈ আহোঁতে মোৰ বিয়াৰ ৰাতি ঠিক আগতে মা আৰু দেউতাই মোক এফালে লৈ গৈ আগতে কেতিয়াও নুশুনা নাছিলো কথা এটা কয়। তেওঁলোকে কয় যে আমাৰ ঘৰত এটা প্ৰথা আৰু পৰম্পৰা আছে যে বিয়াৰ পিছত 15 দিনলৈকে দৰাই কইনাৰ মুখখনলৈ নাচায়। মই ক'লো, এইটো কি? আজিৰ আগতে এই বিষয়ে মোক কিয় কোৱা নাছিলা? তেওঁলোকে কয় যে তেওঁ আগতে ক'ব নোৱাৰিলে, কাৰণ আগতে ক'লে অশুভ হ'লহেঁতেন। সেয়েহে বিয়াৰ পিছতহে কোৱা হয়। মই সেই কথা বুজিব পৰা নাছিলোঁ। হঠাতে এই পৰম্পৰাটো কেনেকৈ ওলাল? কিন্তু তাৰ পিছত মা আৰু দেউতাই জোৰ দিয়াৰ পিছত মই মান্তি হ'বলগীয়া হ'ল। দেউতাইও মোক ক'লা কাপোৰ এখন দি কোঠাটোত সোমোৱাৰ আগতে বান্ধি ল'বলৈ ক'লে। ফুলটো খুলিব নালাগে। বহু ধৰণৰ প্ৰশ্ন আৰু চিন্তাই মোৰ মনলৈ আহি আছিল, যদিও তেওঁলোকৰ কথাত মই একমত হ'ব লগা হ'ল। তেওঁলোকে মোক আগতেই বুজাই দিয়াৰ দৰে বুজাই দিলে। মোৰ চকুত অলপ ভয় লাগিল, সেয়েহে তেওঁলোকৰ পৰামৰ্শ লৈ ক'লা কাপোৰ এখন লৈ মোৰ ৰুমলৈ গ'লোঁ। দুৱাৰখন বন্ধ কৰি দিয়াত মোৰ পত্নীয়ে ইতিমধ্যে মুখখন ঢাকি বিচনাত বহি আছিল। মই এতিয়াও চকুৰ ওপৰত ক'লা কাপোৰখন বান্ধিব পৰা নাছিলোঁ। মই যেতিয়াই তাইৰ ওচৰলৈ গ'লো, প্ৰথমতে তাইও এইটোৱেই ক'লে। মা আৰু দেউতাই তোমাক সকলো বুজাই দিছে নহয়নে? মই তাইক সুধিলোঁ।
তাই ক'লে, হয়, মাহঁতে মোকো কৈছিল আৰু আমিও অনুসৰণ কৰিব লাগিব। তুমি কেৱল মোৰ মুখখন চাবলৈ মন যোৱা নাই 15 দিনৰ বাবে। মোৰ পত্নী মোৰ সন্মুখত আছিল যদিও মই তাইৰ মুখখন দেখা নাপালোঁ। মোৰ কলা কাপোৰখন দি তাইৰ ফালে পিঠি দি বহিলোঁ। মোৰ চকুৰ ওপৰত কাপোৰখন টানকৈ বান্ধি দিলে তাই। কাপোৰখন বান্ধি লোৱাৰ পিছত মই তাইৰ হাত দুখন মোৰ হাতত ধৰিলোঁ। বৰ কোমল আছিল। ইয়াৰ পিছত প্ৰায় মাজনিশালৈকে তাইৰ লগত বহুত কথা পাতিলোঁ। মই তাইক দেখা নাপালোঁ যদিও তাইৰ ছবিখন দেখিলোঁ। এইদৰে আমাৰ নতুন জীৱনৰ আৰম্ভণি হৈছিল চকু মুদি। দিনৰ ভাগৰটো এই বিষয়ত বিশেষ গুৰুত্ব দিব লগা হৈছিল। আগতে তাই সকলো সময়তে উৰণি লৈ আছিল। মোৰ বাবে বিয়াৰ আগৰ প্ৰেম কি আছিল মই নাজানো। এই বিষয়ে মই অৱগত নাছিলোঁ। কিন্তু বিয়াৰ পিছত মই মোৰ পত্নীৰ প্ৰেমত পৰিলোঁ। মই অধৈৰ্য হৈ 15 দিন শেষ হোৱালৈ অপেক্ষা কৰি আছিলোঁ। দিনবোৰ পাৰ হৈ গ'ল আৰু মোৰ প্ৰেম বাঢ়ি গৈ থাকিল। তাৰ পিছত 15 দিন পাৰ হোৱাৰ পাছত মা আৰু দেউতাক ক'লোঁ, আজি 15 দিন সম্পূৰ্ণ হ'ল। আমি কিবা পূজা কৰিব লাগে নে আন কিবা সমাধান কৰিব লাগে? দুয়োৰে মুখত এক অদ্ভুত অস্থিৰতা দেখিলোঁ। মাহঁতৰ ইমান অসহায় কিয় মই বুজি পোৱা নাছিলোঁ। সেই সময়ত মায়ে ক'লে, নাই, একো নাই। মই আকৌ সুধিলোঁ, কিবা কথা হৈছে নেকি? কিয় এইফালে চাই আছা? দেউতাই একো নক'লে আৰু নিশা মই কোঠাটোলৈ গ'লোঁ। এতিয়া মোৰ হাতত ক'লা কাপোৰখন নাছিল। আজিও মোৰ পত্নীয়ে উৰণি লৈ বহি আছিল। তাত উপস্থিত হোৱাৰ লগে লগে তাইক সুধিলোঁ, আজি এই উৰণিখন কিয় লৈ আছা? 15 দিন আজি শেষ হ'ল। মোৰ পত্নীয়ে মোক কৈছে, মই তোমাক কিছুমান প্ৰশ্ন সুধিব বিচাৰোঁ। মই ক'লোঁ, সুধিব পাৰা। তাই সুধিলে, তুমি মোক কিমান ভাল পোৱা? মই ক'লোঁ যে তুমি এই 15 দিনত গম পোৱা নাছিলা নেকি মই তোমাক ভাল পাওঁ? তাই ক'লে যে আপুনি মোক এইকেইদিন দেখা নাই যে মোক নেদেখাকে কেনেকে ভাল পালে। এতিয়া কল্পনা কৰকচোন যদি আপুনি এনেকুৱা কিবা এটা দেখা পায় যিটো আপুনি কেতিয়াও ভবা নাছিলে। এতিয়াও মোক ইমান ভাল পাবনে নাই? তাই কি ক'লে মই বুজি নাপালোঁ। মই তাইক সুধিলোঁ, তুমি কি কৈছা? মই তোমাক ভাল পাওঁ কাৰণ তুমি মোৰ পত্নী। তাই নিমাত হৈ পৰিল। তাৰ পিছত অৱশেষত মই যি কৰিব বিচাৰিছিলোঁ তাকেই কৰিলোঁ। তাই উৰণিখন আঁতৰাই দিলোঁ আৰু যেতিয়াই মই উৰণিখন আঁতৰাই দিয়াত তাইৰ মুখখন দেখিলোঁ, তেতিয়া মোৰ বিশ্বাস হোৱা নাছিল। এইজনী সেই ছোৱালীজনী নাছিল যাৰ ছবি মোক দেখুওৱা হৈছিল। এইজনী আছিল আন কোনোবা ছোৱালী। মই তাইক সুধিলোঁ, তুমি কোন? তাই ক'লে, তুমি মোৰ মাতটো জানা। মই একেজনী তোমাৰ পত্নী। মই জোৰেৰে চিঞৰি মা আৰু দেউতাক মাতিলোঁ। মোৰ মাত শুনি সিহঁতে কোঠাটোত সোমাই আহিল। মই ক'লোঁ, গতিকে সেইবাবে আপোনালোকে মোক এই সকলোবোৰ নাটক কৰিবলৈ ক'লে। কোন এইজনী ছোৱালী? মা, আপুনি মোক আন কাৰোবাৰ ছবি দেখুৱাইছিল। মা মুখত অস্থিৰতা আছিল। মায়ে ক'লে, ল'ৰা, আমি এই কথাটোকে লৈ চিন্তিত হৈ পৰিলোঁ। তোমাৰ বাবে আমি বৰ কষ্টেৰে কইনা বিচাৰি পাইছিলোঁ। সেই ছোৱালীজনী আছিল তাইৰ ডাঙৰ ভনীয়েক। তাই বিয়াৰ দুদিনৰ আগতে ঘৰৰ পৰা ওলাই আহিল। তাই তোমাক বিয়া কৰাব নিবিচাৰিলে। তাইৰ ঘৰৰ মানুহবোৰে তেতিয়া বিয়াখন নাকচ কৰিবলৈ ধৰিলে। কিন্তু আমি তাইৰ দেউতাকৰ ওপৰত হেঁচা দিলোঁ যে তাইৰ ভনীয়েক বিয়া কৰাই নিম।
মোক ভাবুকি দিয়া হৈছিল, মোৰ পৰিচয় প্ৰকাশ কৰিলে। গতিকে হেঁচাত পৰি তেওঁলোকে তোমাতকৈ 2 বছৰ সৰু তাই ভনীয়েকৰ লগত বিয়া কৰাই দিলে। আমি কোৱা হ'লে তুমি তোমাক এই কাম কৰিবলৈ নিদিলাহেঁতেন। সঁচা কথা জনাৰ পিছত তুমি কেতিয়াও বিয়া নকৰিলাহেঁতেন। সেইবাবে মই তোমাৰ পৰা লুকুৱাই ৰাখিছিলোঁ। মই এই 15 দিনীয়া নাটকখন কৰিলোঁ যাতে আপোনালোক দুয়োৰে সঁচাকৈয়ে স্বামী-স্ত্ৰী হ'ব পাৰে আৰু পিছত তাইক এৰি যাব নোৱাৰে। তেওঁৰ পৰা শুনা কথাবোৰ বিশ্বাস কৰিব পৰা নাছিলোঁ। মই ক'ত কৈছিলোঁ যে আপুনি আপোনাৰ ল'ৰাৰ বিয়াৰ বাবে কাকো ভাবুকি দিছিলোঁ। মোকো মিছা কথা কৈছিলা। লাজ নাই নেকি? এই ছোৱালীজনীক তুমি তাইৰ সন্মতি অবিহনে মোক বলপূৰ্বকভাৱে বিয়া কৰাই দিলা। ইয়াৰ পিছতো তাই আপোনালোকৰ কথা শুনি আছে। মা আৰু দেউতাই কৈছিল যে আমি তোমালোকৰ দুয়ো ভাল হ'বলৈ এই সকলোবোৰ কৰিলোঁ। মই কৈছিলোঁ তুমি এই কামটো মোৰ বাবে নহয় নিজৰ বাবেহে কৰিলা যাতে তুমি মোৰ বিবাহৰ বোজাৰ পৰা মুক্তি পাবা। পিছদিনা মই একো নোকোৱাকৈয়ে কামত লাগি গ'লোঁ। কিন্তু তাত উপস্থিত হওঁতে মই ভাবিলোঁ এই ক্ষেত্ৰত সেই ছোৱালীজনীয়ে কি ভূমিকা লৈছে। ভুল ইতিমধ্যে তাই ধৰ্ষণৰ বলি হৈছে। মই এই কথা ভাবি থাকিলোঁ আৰু ময়ো তাইৰ মাতটোৰ প্ৰেমত পৰিলোঁ। মাত্ৰ 2 দিনৰ পিছত ঘৰলৈ উভতি আহিলোঁ। তাইক ঘৰলৈ লৈ গৈ পৰিয়ালৰ ওচৰত ক্ষমা খুজিলোঁ। দুচকুত চকুলো ওলাই আহিল। তাৰ পিছত মই তাইক সুধিলোঁ তুমি মোক ভাল পাবা নেকি? তাই ক'লে যে মই নিজকে ভাগ্যৱান বুলি গণ্য কৰোঁ যে আপোনাৰ দৰে স্বামী পাইছোঁ। যিয়ে নহওক কেৱল আমাক একত্ৰিত কৰিবলৈহে ঘটিল এই ঘটনাটো। মই তোমাৰ বাবে সৃষ্টি হৈছিলোঁ আৰু তুমি মোৰ বাবে সৃষ্টি হোৱা। তাৰ পিছত জীৱনৰ বাটটো স্বয়ংক্ৰিয়ভাৱে গৈ উঠিবলৈ ধৰিলে। তাই এইবোৰ কথাৰ বাবে মই তাইক আৰু বেছি ভাল পাবলৈ ধৰিলোঁ। এতিয়া পৃথিৱীৰ সকলো সুখ তাইক দিয়াটো মোৰ কৰ্তব্য। বন্ধু-বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।